এয়া কি? এয়া কোনো সিনেমাৰ দৃশ্য নহয়। এয়া সাধাৰণ মানুহৰ ওপৰত আৰক্ষীৰ দাদাগিৰি। চাওক কেনেকৈ বগৰাই দিলে দুখীয়াৰ ফলমূলৰ দোকানখন। এই দৃশ্যটো জালুকবাৰীৰ এজন ক্ষুদ্ৰ ব্যৱসায়ীৰ ফলমূলৰ ঠেলাখন ৰাজপথতে বগৰাই দিলে আৰক্ষীয়ে। প্ৰশ্ন হৈছে কিয়? দুখীয়াৰ ওপৰত খাকী পোছাকধাৰীয়ে পাৱাৰ দেখুৱাইছে নেকি? দুৰ্বল মানুহ বুলিয়েই এনে ব্যৱহাৰ নেকি? যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আহিছে আৰক্ষী জনতাৰ বন্ধু হ'ব লাগে, সেই সময়তে পোহৰলৈ আহিছে সাধাৰণ মানুহৰ ওপৰত আৰক্ষীৰ এই বীৰত্বৰ দৃশ্য। জনহিতাৰ্থে জনসেৱাৰ্থে এয়া নেকি আৰক্ষীৰ কৰ্তব্য? এয়াই নেকি তেওঁলোকৰ ব্যৱহাৰ? ক্ষুদ্ৰ ব্যৱসায়ীজনৰ যদি ভুল আছিল বা বাট এৰি দিব লাগে মুখেৰে ক'ব পাৰিলেহেঁতেন। এয়া কেনে ব্যৱহাৰ? খাকী পোছাকৰ অৰ্থ কি ইউনিফৰ্মযোৰ পিন্ধাৰ আগতেই আচলতে জনা উচিত, কিয়নো এনেদৰে সাধাৰণ জনতাৰ ওপৰত বীৰত্ব দেখুৱাই নিজৰেই চাকৰি হেৰুৱাবলগীয়া হ'ব পাৰে আৰক্ষীয়ে। এই ইউনিফৰ্মযোৰৰ অৰ্থই হৈছে জনহিতাৰ্থে জনসেৱাৰ্থে। News Desk, Time 8.